বাবা ধুবুৰী ভাষাতীৰ ওচৰৰ অঞ্চলৰ পোকামাৰী চৰত আজি দুটা ফৈদৰ মাজত হোৱা এক ভয়ংকৰ মাৰপিটৰ ঘটনাৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে সৈন্যলৈ এক যায় গুলীচালনা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে যোৱা বছৰ ছেপ্টেম্বৰ মাহত নিৰ্মীমান ধুবুৰী ফুলবাৰীৰ দলঙত ব্যৱহাৰ হৈ থকা এখন ডাম্পাৰৰ পৰা আব্দুল মতিনৰ পক্ষই তেল চুৰি কৰি থকা অৱস্থাত গোপন ভিডিঅ' প্ৰস্তুত কৰিছিল সুজাব আলীৰ পক্ষই। তাৰ পিছতে সূত্ৰপাত হোৱা কাজিয়াৰ ফলতে সুজাব আলীৰ ভাতৃ নওছাদ আলীক চুৰিকাঘাত কৰি আহত কৰিছিল। তেতিয়াৰ পৰা দুটা পক্ষৰ মাজতে ভিতৰে সংঘাত চলি আছিল। তেনে সময়তে যোৱাকালি সন্ধিয়া ভাগতে দুটা পক্ষৰ মাজতে কাজিয়াৰ সূত্ৰপাত হয় আৰু তাৰ পিছতে ৰাতিপুৱা পৰিকল্পিতভাৱে দা লাঠি জোং আদিৰে সুসজ্জিত ৰূপতেই আব্দুল মতিনৰ এটা পক্ষই সুজাব আলীসহ তেওঁৰ পৰিয়ালৰ কেইবাজনক আক্ৰমণ কৰে। লক্ষণীয় বিষয় যে গাঁৱৰে আব্দুল মতিন আৰু সুজাব আলীৰ পক্ষৰ মাজতে আৰম্ভ হয় ভয়ংকৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা। ইমানতেই ক্ষান্ত নাথাকি ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে প্ৰথম অৱস্থাত কাষলৈ যাব পৰা নাছিল। লক্ষণীয় বিষয় যে গাঁওখনৰে আব্দুল মতিন আৰু সুজাব আলীৰ পক্ষৰ মাজত আৰম্ভ হোৱা এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে প্ৰথম অৱস্থাত কাষলৈ যাব পৰা নাছিল। মাৰপিটৰ এই ঘটনাত সুজাব আলীৰ নামৰ এজন লোক নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হোৱা ছয়বৰ আলী, আজহাৰ আলিয়াছ শ্বেখ নামৰ লোক তিনিগৰাকী বৰ্তমান ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছে। বৰ্তমানেও গাঁওখনত চেপা উত্তেজনাই বিৰাজ কৰিছে যদিও আৰক্ষীৰ এক বৃহৎ দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। শেহতীয়াকৈ জানিব পৰা মতে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ৰচিদ নামৰ লোক এজনক আটক কৰি জেৰা চলাই আছে। ইপিনে স্থানীয় এটা সূত্ৰই দাবী কৰা মতে সুজাব আলীয়ে বিগত বছৰৰ ছেপ্টেম্বৰ মাহত নিৰ্মীমান ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্যত ব্যৱহৃত বাহন এখনৰ তেল চুৰি গোপন ভিডিঅ' কৰাৰ ঘটনাক এটা কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত উমি জুই জ্বলি আছিল আৰু আজি সেয়া চূড়ান্ত ৰূপ লয়। ইপিনে আজি সন্ধিয়াৰ পিছতে নিহত সুজাব আলীৰ মৃতদেহ লৈ আৰক্ষীয়ে সুজাব আলীৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে ঘৰখনত সৃষ্টি হৈছে শোকাকুল পৰিৱেশ। বৰ্তমানে চেপা উত্তেজনাই বিৰাজ কৰি থকা গাঁওখনত ধুবুৰী আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। তো আমি এসে দহনে যাই এসে দি আমার দাবরা নিয়ে এসে যেটার নাম কি? যেটার নাম একটার নাম হইলো সুজাব আর একটা মাজুম। এডি এখন আইলো দাবরা নিয়ে আলুর বাচ্চা ঢুকছে সামনে দহনের সামনে আলু বাচ্চা কে দাবড়াছে? সমতুলার আর যে মতিন রে আর দাবরা নিয়ে তাও আমরা এখন কইলো আমি তো দেখলাম বাচ্চা আইসে কইলাম আমি সেটা আমরা তো খাইলে ঠিক আছি আমরা সারা আবার গেছি ওরা এসে এসে হামলা করছে তখন সাড়ে 30 ধরা মারা দিচ্ছে। কি দিয়ে মারছে? তো আমাদের তো বেগার হিসাবে যে বাসার ভিতরে চাকুরা হয়ে গেল তো মারা দিচ্ছে তোমার সামনে? হ্যাঁ সামনে। আচ্ছা তারপর সিদ্ধ দৌড়ে হসপিটাল নিয়ে গেল, পুলিশ আইলো। আচ্ছা কয়জনকে মারছে? মাত্র তো 3 জনে, দুটা আদা মারা হয়েছে আর একটা মোর ভাই লাগে এইটো এটা পৰা মাৰামাৰি হৈছে। আগত কিবা এটা কেঁচাল আছিল মানে সেইটো কেছ আগত হৈছে, এতিয়া এইটো নতুনকৈ এটা মানে সৃষ্টি হৈ গ'ল। পদ্মা যোৱাৰ সময়ত কথাৰ মাধ্যমে কিবা এটা কৈছে, তাৰপিছতে মাৰপিট আৰম্ভ হৈ গৈছে। কোনে কাক মাৰিল? মোৰ ভাইক মাৰিছে। কি নাম? এটা সুজাব আলী, সেইটো মাৰা গৈছে নাই আৰু মৃত্যু হৈছে। আৰু আপোনাৰ ছয়ফাৰ আলী আহত হৈছে, আজহাৰ আলী আহত হৈছে, শাহজুলে আহত হৈছে। আপোনাৰ মাৰিছে বহুত মানুহ আছিল, গোটাইখিনিতো নাম ক'ব নোৱাৰোঁ। আপোনাৰ 5-6 মান নাম ক'ব পাৰোঁ। কি নাম? আলী হোসেন আছিল আৰু আপোনাৰ আছিল ৰচিদ আলী, নালচান আলী, আপোনাৰ আমিৰুল শেখ, হজরত আলী, আখতার আলী, এইবিলাক আৰু কিবা আছে। এজাৰ দিয়া নাই, এজাৰ হৈছে, এতিয়া দিম। আৰু কি কৈছিল নেকি তাত? না আৰু একো হোৱা নাই। পুলিচ যোৱা নাছিল? পুলিচ তাতে গৈছিল। ফায়াৰিং হৈছে নেকি? ফাঁকা ফায়াৰিং হৈছে, মানুহ ফায়াৰিং কৰিছিল। আৰু মাৰাৰ কাৰণে আৰু উত্তেজনা হৈ আছিল, আৰু কেইটামান মাৰিব সিহঁতে। হয়, এতিয়া কি ক'ব? এতিয়া আপোনাৰ ওচৰত এটাই অনুৰোধ যে যিটো আইনৰ মাধ্যমে কৈছে, আইনে যিটো হ'ব সেইটো মানি ল'ম। মোৰ যিটো ভাই এতিয়া
মানে মাৰা গৈছে তাৰ কাৰণে আৰু যিটো ভাই ব্ৰাদাৰ আৰু আছে আহত হৈছে তাৰ কাৰণে পুলিচ বাহিনীৰ একশ্যন ল'ব লাগিব। সেইটো মোৰ মানে অনুৰোধ আৰু কি।